মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কথাগীতাৰ আন এটি প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। সেয়া হ'ল জ্ঞানৰ সাধন কৰ্মযোগৰ বিষয়ে ভট্টদেৱে উপস্থাপন কৰা কথাখিনি আলোচনা কৰা। উত্তৰটো হ'ব এনেকুৱা: ভগৱান শ্ৰীকৃষ্ণই মহাবীৰ অৰ্জুনক আত্মা আৰু দেহৰ প্ৰকৃত স্বৰূপ বুজাই দি কৰ্মযোগৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিলে। সুখ দুখ, লাভ লোকচান, জয় পৰাজয় সকলোকে সমান জ্ঞান কৰি অৰ্জুনে যুদ্ধত প্ৰবৃত্ত হোৱাটো উচিত। জ্ঞানৰ সাধন কৰ্মযোগৰ দ্বাৰা মানুহে চিত্তক পৰিশুদ্ধ কৰিব পাৰে আৰু ঈশ্বৰৰ কৃপাত আত্মজ্ঞান লাভ কৰি মুক্তিপ্ৰাপ্ত হয়। কৰ্মবন্ধন: দেহী পুৰুষে প্ৰাৰব্ধ কৰ্ম অনুসৰি এই পৃথিৱীত পুনঃ পুনঃ দেহ ধাৰণ কৰিবলৈ বাধ্য হয়। সৎ কৰ্মৰ দ্বাৰা সুফল আৰু অসৎ কৰ্মযোগে কুফল লাভ কৰি জীৱই বাৰে বাৰে মুক্তিৰ পৰা বঞ্চিত হয়। সেয়েহে জীৱই ঈশ্বৰৰ প্ৰসাদত আত্মাক জানি সকলো কৰ্ম ঈশ্বৰৰ চৰণত অৰ্পণ কৰি পাৰ্থিৱ কৰ্মসমূহ সমাপন কৰিব লাগে। যিদৰে কৃষিকৰ্ম আদিতো কেতিয়াবা দুৰ্ঘটনাবশতঃ ফল লাভ কৰিবলৈ ব্যৰ্থ হয়, তেনেকৈ জপ যজ্ঞ আদিতো কেতিয়াবা বিঘ্ন বৈগুণ্য ঘটে। ভট্টদেৱে কৈছে, তেবে ঈশ্বৰাৰ্পিত কৰ্মযোগে চিত্ত শুদ্ধ হইলে ঈশ্বৰৰ প্ৰসাদে আত্মাক জানি কৰ্ম এৰিবা। যদি বোলা কৃষি কৰ্ম আদি কৰ্মত কদাচিৎ বিঘ্ন বাহুল্যে ফল বেভিচাৰ দেখি, তেমনে মন্ত্ৰাদি বৈগুণ্য কৰ্মযোগত হয়। সকাম কৰ্ম আৰু নিষ্কাম কৰ্ম: কামনা শূন্য আৰু কামনাযুক্ত ফলৰ মাজতেই জীৱৰ বন্ধন অথবা মুক্তি নিৰ্ভৰ কৰে। সকাম কৰ্মই জীৱক আবদ্ধ কৰে যদিও সেই কৰ্মকো যদি ঈশ্বৰৰ চৰণত অৰ্পণ কৰি কৰা হয়, তেন্তে পৰমেশ্বৰৰ কৃপাত তেওঁ মুক্তি লাভ কৰিব পাৰে। এই নিশ্চয়াত্মিকা বুদ্ধিৰে জীৱই কৰা কৰ্মসমূহ মুক্তিপ্ৰদায়ী। বহিৰ্মুখী নানা কামনাযুক্ত কৰ্মৰ ফলত জীৱ বিভিন্ন মাৰ্গত ভ্ৰমণ কৰিব লগা হয়। এই কৰ্মৰ যিখিনি সীমিত শক্তি, সেইখিনিহে মাথোন ফলদান কৰিব পাৰে। ঈশ্বৰৰ উদ্দেশ্যে কৃত কৰ্মসমূহৰ পৰা এনে বিঘ্ন বৈগুণ্য সংঘটিত নহয়। সেয়েহে সকাম আৰু নিষ্কাম এই দুয়ো কৰ্মৰ মাজত অনেক বৈষম্য। তেতিয়া মহাবীৰ অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, সকামীসকলে সকলো দুখৰ মূল কামনা বাসনাক ত্যাগ কৰি একনিষ্ঠ হৈ কিয় ঈশ্বৰক ভজনা নকৰে? উত্তৰত শ্ৰীকৃষ্ণই কৈছে যে, কেতিয়াবা বিষপুষ্প দেখিবলৈকো ধুনীয়া হয়, সেইদৰে পাৰ্থিৱ কামনাযুক্ত কৰ্মসমূহো জীৱৰ কাৰণে আকৰ্ষণীয় হয়। বেদ আদি গ্ৰন্থয়ো স্বৰ্গলাভকেই জীৱৰ পৰম ফলৰূপে স্বীকৃতি দিছে। সেয়েহে জীৱই ভোগ ঐশ্বৰ্যক পাবলৈ নানা কাৰ্যত মগ্ন হয়। কামনাত ব্যাকুল হৈ স্বৰ্গলাভ কৰিবলৈ মহাপুৰুষাৰ্থ কৰে। স্বৰ্গভোগৰ অন্তত জন্মলাভ কৰি পুনৰ পুণ্য কৰ্ম কৰি আকৌ স্বৰ্গলাভ কৰিব বুলি বিশ্বাস কৰে। সকলো সময়তে ভোগ ঐশ্বৰ্যৰ প্ৰতি আসক্ত হৈ পৰে। ভট্টদেৱে কৈছে, স্বৰ্গভোগ অন্তৰে জন্ম ধৰি কৰ্ম কৰি পুনৰ স্বৰ্গ পাইব বুলি মানে। ভোগ ঐশ্বৰ্যক পাইবাক লাগি নানা কৰ্ম হ'ব কৰে, সদায় ভোগ ঐশ্বৰ্যক আসক্তি কৰি থাকে। সেয়েহে এইসকল লোকে একনিষ্ঠ হৈ পৰমেশ্বৰক ভজিব নোৱাৰে। স্বৰ্গলাভেই জীৱৰ চৰম ফল নহয়, সকামী লোকৰ কাৰণেহে ই পৰম ফল। অৰ্জুনে নিষ্কামী হোৱা উচিত বুলি শ্ৰীকৃষ্ণই কৈছে। সুখ দুখক সমজ্ঞান কৰি মহাধৈৰ্যক আশ্ৰয় কৰি অপ্ৰাপ্ত বস্তুৰ প্ৰতি স্পৃহাশূন্য হৈ প্ৰাপ্ত বস্তুৰ প্ৰতিও আসক্তিশূন্য হৈ কৰ্ম কৰাকে নিষ্কাম কৰ্ম বুলি কোৱা হয়। বেদোক্ত নানান ফলৱান কৰ্মসমূহ এৰি নিষ্কাম কৰ্মৰ পৰা কি ফল লাভ হয় বুলি অৰ্জুনে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই কৈছে যে, যিদৰে কুঁৱা পুখুৰী আদিত যিমান স্নান পান আদি কৰ্ম সিদ্ধ হয়, সিমান কৰ্ম সৰোবৰত একেলগে সিদ্ধ হয়। সেইদৰে পৰম পুৰুষৰ ওচৰত অৰ্পণ কৰি কৰা কাৰ্যৰ পৰা সকলো ফল লাভ হয়। পৰম ব্ৰহ্মৰ মাজতেই ক্ষুদ্ৰানন্দসমূহ অন্তৰ্নিহিত হৈ আছে। ইয়াৰ ক্ষুদ্ৰাংশ প্ৰাণীবোৰে আস্বাদন কৰে। সেয়েহে সকলো কৰ্মৰ ফল পৰমেশ্বৰৰ আৰাধনাত সিদ্ধ হয়। ভট্টদেৱে কৈছে,
তেবে সকলো কৰ্মৰ ফল পৰমেশ্বৰ আৰাধনাত মোৰ হইব বুলি প্ৰৱৰ্তিব। কৰ্ম আৰু অধিকাৰ। তত্ত্বজ্ঞানীসকলে কয় যে কৰ্মতহে জীৱৰ অধিকাৰ আছে, ফলত নাই। বন্ধন লাভৰ ভয়ত জীৱই কৰ্ম নকৰাকৈ থকাটো অনুচিত। মাথোন পৰমেশ্বৰত একনিষ্ঠ হৈ আসক্তি শূন্য হৈ কৰ্মসমূহ কৰিব লাগে। ঈশ্বৰৰ শৰণ লৈ জ্ঞান সাধন নিষ্কাম কৰ্মযোগ আচৰণ কৰা উচিত, কাৰণ নিষ্কামীসকল অতি শ্ৰেষ্ঠ। এই জন্মতে তেওঁ পাপ পুণ্য দুয়োকে ত্যাগ কৰি বিষ্ণুপদত মুক্তি লাভ কৰিব পাৰে। ভট্টদেৱে কৈছে, বিবেকীভাৱে কৰ্মজন্যে ফল হ'ব ঈশ্বৰত অৰ্পি কৰ্মবন্ধ এৰাই নিৰুপদ্ৰৱ বিষ্ণুপদ মুখ্য পাৱে। এইদৰে ভট্টদেৱে কথাগীতাত সকাম কৰ্ম আৰু নিষ্কাম কৰ্মৰ বিষয়ে আলোচনা কৰিছে।